Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ বিজ্ঞানৰ 12 নম্বৰ চেপ্টাৰ প্ৰাকৃতিক সম্পদ নেচাৰেল ৰিচোৰ্চেছ এই চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰা হৈছে। লগতে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ দুয়োটা মিডিয়ামৰে একেলগে প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। সো যদি তুমি ইংলিছ মিডিয়ামৰ হোৱা তেনেহ'লে অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা আৰু যদি অসমীয়া মিডিয়ামৰ হোৱা তেনেহ'লে ইংলিছ মিডিয়ামৰটো স্কিপ কৰিব পাৰা। যেহেতু দুয়োটা মিডিয়ামৰে প্ৰশ্ন উত্তৰবিলাক একেলগে দিয়া হৈছে সো ভিডিঅ'টো অলপ লং হ'ব পাৰে, কিন্তু প্ৰশ্ন উত্তৰকেইটা অতি চমুকৈ একেবাৰে সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা, ঠিক আছে? তো তেনেহ'লে ব'লা প্ৰথমতে কুৱেশ্যন কেইটালৈ আগবাঢ়ো। কি কুৱেশ্যন দিয়া আছে প্ৰথমে? ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে 1 নম্বৰ আছামিজ মিডিয়ামৰ তলৰ তালিকাত কেইটামান প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। তালিকাৰ সোঁফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ গড়বোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা। তলত দুটা বাকচ দিয়া হৈছে, এটা বাকচত কেইটামান চিত্ৰ দিয়া হৈছে আৰু আনটো বাকচত নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য বুলি দিয়া হৈছে। তাৰমানে এইটো বাকচত যিটো চিত্ৰ দিয়া হৈছে এই চিত্ৰটো কি সম্পদ বুজাইছে এইটো লিখিব লাগে। নৱীকৰণযোগ্য সম্পদ বুজাইছে নে অনৱীকৰণযোগ্য সম্পদ বুজাইছে এইটো লিখিব লাগে। সো প্ৰথমতে এইটো কৰাৰ আগতে তোমালোকে জানিব লাগিব যে নৱীকৰণযোগ্য সম্পদ কাক বোলে আৰু অনৱীকৰণযোগ্য সম্পদ কাক বোলে, ঠিক আছে? সো নৱীকৰণযোগ্য সম্পদ কাক বোলে? যিবিলাক সম্পদ আমি এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰোঁ সেইবোৰ সম্পদক আমি নৱীকৰণযোগ্য সম্পদ বুলি ক'ব পাৰোঁ। আৰু যিবোৰ সম্পদ মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি আৰু নেক্সট টাইমলৈ সেইটো ব্যৱহাৰ কৰিব নোৱাৰি বা ব্যৱহাৰ কৰিবলৈ নাথাকে সেইটো বস্তুক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। সো প্ৰথম চিত্ৰ দিয়া আছে, এটা ফেন দিয়া আছে, এইটো এক ধৰণৰ টাৰবাইন হয় যাৰ জৰিয়তে কাৰেণ্ট উৎপাদন কৰা হয়। সো যিটো কাৰেণ্ট হয় এইটো নৱীকৰণযোগ্য সম্পদ হ'ব, ঠিক আছে? তাৰপিছত দিয়া আছে সূৰ্য যিহেতু আমি সকলো সময়তে সূৰ্যৰ পোহৰ পায়ে থাকোঁ সো এইটো এটা নৱীকৰণযোগ্য সম্পদ হ'ব। তাৰপিছত দিয়া আছে নদী বা পানী। এইটো কি হ'ব? নদী বা পানী স্ৰোত যেটো হয় এইটো শেষ হৈ নাযায়, এইটো সকলো সময়তে থাকে, সো এইটো নৱীকৰণযোগ্য সম্পদ হয়, ঠিক আছে? তাৰপিছৰ চিত্ৰটো হয়তোবা এইটো কয়লা হ'ব পাৰে। তো কয়লা যেহেতু আমি এবাৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ, যেতিয়া কয়লা এবাৰ ব্যৱহাৰ কৰা হৈ যায় তাৰপিছত এইটো নেক্সট টাইমলৈ নাথাকে, তো এইটো অনৱীকৰণযোগ্য সম্পদ হ'ব, ঠিক আছে? তাৰপিছত লাষ্ট দিয়া আছে অইল, ঠিক আছে? অইলটো আমি এবাৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত নেক্সট টাইমলৈ এইটো ব্যৱহাৰ কৰাৰ নাথাকে, সো এইটো অনৱীকৰণযোগ্য সম্পদ হ'ব, ঠিক আছে? সেইকেইটা তোমালোকে ইয়াৰ পৰা কিতাপত চিন দি ল'বা বা তোমালোকে লিখি ল'ব পাৰা, ঠিক আছে? তাৰপিছত সেম একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ 1 নম্বৰ কুৱেশ্যন দিয়া আছে। Some pictures of natural resources are given below. In the right side of the list, two options of renewable and non-renewable natural resources. তো renewable আৰু non-renewable মানে কি হৈছে? এইটো হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, ঠিক আছে? যদি তোমালোকে অৰ্থ বুজি নোপোৱা যে এইটোৰ মিনিং কি হয় এইটো বুজি নোপোৱা তেনেহ'লে তোমালোকে সেম আছামিজ মিডিয়ামৰ কুৱেশ্যন কেইটা চাব পাৰা, একেই হয়, বাছ এইটো ইয়াত ইংলিছ মিডিয়ামত আছে আৰু তাত আছামিজ মিডিয়ামত আছে, ঠিক আছে? So দিয়া আছে resources are given, match the pictures of the item given in left side boxes in pictures with appropriate option given in the right side of boxes. So same question হয়, ইয়াতো same match কৰিব লাগে কোনটো renewable হয় কোনটো non renewable হয় এইটো লিখিব লাগে, আস্তানি মিলাব লাগে, ঠিক আছে? সো এইটো আগৰ নিচিনা সেম হ'ব, কোনটো ৰিনিউৱেবল হয় এইটো সেম আগৰটো টাৰবাইনৰ নিচিনা হয়, এইটো কি হ'ব? ৰিনিউৱেবল হ'ব। তাৰপিছৰটো কি দিয়া আছে? তাৰপিছৰটো সেম সান দিয়া আছে মানে বেলি, তো এইটো কি হ'ব? এইটো ৰিনিউৱেবল হ'ব, ঠিক আছে? এইকেইটা তোমালোকে ইয়াৰ পৰা বা আছামিজ মিডিয়ামৰ লগত বা ইংলিছ মিডিয়ামৰ একে হয় ইয়াৰ পৰা লিখি ল'বা, ঠিক আছে? তাৰপিছত দিয়া আছে আছামিজ মিডিয়ামৰ 2 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণ পূৰ কৰা। মানে ইয়াত এটা প্ৰথমে কুৱেশ্যন দিয়া আছে, তাৰে খালী ঠাই আছে, তাৰপিছত লগতে 4টা অপশ্যন দিয়া আছে, কোনটো অপশ্যন শুদ্ধ অপশ্যন হয় সেইটো সেই শুদ্ধ অপশ্যনটো লিখি তাৰ ওচৰতে থকা বাকচটোত শুদ্ধ অপশ্যনটো এনেকৈ পূৰ কৰিব লাগে কাঠ পেঞ্চিলেৰে
বা ৰং কৰি পূৰ কৰিব লাগে ঠিক আছে তাত ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ডেছ বোলে যিবোৰ সম্পদ আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি বা বনাব নোৱাৰি বা পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰক কি বোলে অলপ আগতে কৈ আহিছোঁ সেইবোৰ কি হয় অপশ্যন হ'ব এনসাৰ হ'ব অনবীকৰণযোগ্য সম্পদ বোলে ঠিক আছে বি নম্বৰ অপশ্যনটো হ'ব তো এনেকৈ বি নম্বৰ অপশ্যনটো তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিবা ঠিক আছে তাৰ পিছত আছে নেক্সট 2 নম্বৰ পৃথিৱীৰ যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাক ডেছ বোলে ইয়াত অপশ্যন দিয়া আছে শিল নেক্সট অপশ্যন আছে মাটি তাৰ পিছৰ অপশ্যন আছে পানী তাৰ পিছৰ অপশ্যন আছে বায়ু এই চাৰিটাৰ পৰা শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ ঠিক আছে বি নম্বৰ কি হ'ব বি নম্বৰটো মাটি ঠিক আছে মাটিটো তোমালোকে এনেকৈ এইটো ইয়াতো লিখি দিব পাৰা যেটো খালি ঠাই দিয়া আছে ইয়াতো লিখিব পাৰা বা এনেকৈ অপশ্যনটো তোমালোকে মাৰ্ক কৰিব পাৰা ঠিক আছে তাৰ পিছৰ অপশ্যন আছে তাৰ পিছৰ কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যন বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াতো অপশ্যন আছে চাৰিটা ফাৰ্ষ্ট অপশ্যন আছে 22 এপ্ৰিল তাৰ পিছৰটো 22 মাৰ্চ তাৰ পিছৰটো 5 জুন তাৰ পিছৰটো 21 মাৰ্চ ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ এনসাৰ হ'ব বি নম্বৰ 22 মাৰ্চ ঠিক আছে তাৰ পিছৰ কুৱেশ্যন দিয়া আছে 4 নম্বৰ ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক ডেছ বোলে বা কি বোলে ক'ব পাৰা ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ চাৰিটা অপশ্যনৰ পৰা বি নম্বৰটো শুদ্ধ অপশ্যন হ'ব বায়ুমণ্ডল ঠিক আছে তাৰ পিছত ইংলিছ মিডিয়ামৰ সেম 2 নম্বৰ কুৱেশ্যন দিয়া আছে ডাৰ্কেন সাইড সাৰ্কেল অফ কাৰেক্ট এনসাৰ্स ইয়াতো সাৰ্কেলটো যেটো অপশ্যন দিয়া আছে ওচৰৰ বাকস বৃত্ত আকাৰৰ হেতু এনেকৈ পূৰ কৰিব লাগে ঠিক আছে ইয়াতো প্ৰথম কুৱেশ্যনটো দিয়া আছে the resources which cannot be recreated after use are called অপশ্যন দিয়া আছে human resources তাৰ পিছৰ অপশ্যন দিয়া আছে নন ৰিনিউৱেবল ৰিসোৰ্সেস তাৰ পিছৰ অপশ্যন দিয়া আছে ৰিনিউৱেবল ৰিসোৰ্সেস তাৰ পিছৰ অপশ্যন দিয়া আছে ইনঅৰ্গেনিক ৰিসোৰ্সেস ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ নন ৰিনিউৱেবল ৰিসোৰ্সেস ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যন দিয়া আছে the dry surfaces of the earth is called ফাৰ্ষ্ট অপশ্যন দিয়া আছে stone তাৰ পিছৰ অপশ্যন দিয়া আছে soil তাৰ পিছৰ অপশ্যন আছে water তাৰ পিছৰ অপশ্যন আছে air ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ soil ঠিক আছে তাৰ পিছত কুৱেশ্যন দিয়া আছে 3 নম্বৰ কুৱেশ্যন দিয়া আছে in which date the year old water day is celebrated ইয়াতো চাৰিটা অপশ্যন দিয়া আছে ফাৰ্ষ্ট অপশ্যন দিয়া আছে 20 এপ্ৰিল তাৰ পিছত 22 মাৰ্চ তাৰ পিছত 5 জুন তাৰ পিছত 21 মাৰ্চ ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ অপশ্যন হ'ব বি নম্বৰ 22 মাৰ্চ ঠিক আছে এটো শুদ্ধ অপশ্যন হ'ব শুদ্ধ অপশ্যন যেটো হয় তোমালোকে এনেকৈ ওচৰত থকা বৃত্তটো এনেকৈ মাৰ্ক কৰি লবা তাৰ পিছত কোৱেশ্চন দিয়া আছে 4 নম্বৰ the thin layer of air that extends several kilometers above the surface of earth is called the thin layer ঠিক আছে যেটো thin layer হয় যেটো নেকি বহুত কিলোমিটাৰ লৈকে আগুৰি আছে আকাশৰ বহু কিলোমিটাৰ আগুৰি আছে এটো কি হয় চাৰিটা অপশ্যন দিয়া আছে এক নম্বৰ অপশ্যন দিয়া আছে হাইড্ৰস্ফিয়াৰ তাৰ পিছৰ অপশ্যন দিয়া আছে এটমস্ফিয়াৰ তাৰ পিছৰ অপশ্যন দিয়া আছে দা firmament তাৰ পিছৰ অপশ্যন দিয়া আছে নন অফ দা এবভ ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব এটমস্ফিয়াৰ ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 এটা শব্দত উত্তৰ দিয়া তাৰে এ নম্বৰ কোৱেশ্চনটো দিয়া আছে বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ আছে বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে এটো হৈছে 21% ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে মাৰ্ক কৰি ৰাখিবা বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে হেতু হৈছে 21 ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছে বি নম্বৰ এবিধ জলজ উদ্ভিদৰ নাম লিখা জলজ উদ্ভিদ মানে যেটো নেকি পানীত হয় পানীত খোৱা উদ্ভিদৰ নাম লিখিব দিছে এটো হৈছে বেট ফুল ঠিক আছে ভেৰি ইজি হয় তোমালোকে জানাই বেট ফুল তোমালোকে দেখিব পাইছাই যে পানীত ফুলি থাকে এটো এক প্ৰকাৰৰ উদ্ভিদ হয় সো বেট ফুল তাৰ পিছত
নেক্সট কুৱেশ্যন আছে এবিধ জলজ প্ৰাণীৰ নাম লিখা যিটো নেকি জলত বাস কৰে বা মানে পানীত বাস কৰে তাৰ বাসস্থান পানী এনেকুৱা এটা প্ৰাণীৰ নাম লিখিব লাগে তো পানীত বাস কৰা এটা প্ৰাণীৰ নাম কি হ'ব ডলফিন আৰু বেলেগ বেলেগ ধৰণৰ প্ৰাণী আছে তোমালোকে লিখিব পাৰা কিন্তু ইয়াত ডলফিন দিয়া হৈছে তোমালোকে যদি বিচাৰা তোমালোকে এইটো লিখিব পাৰা বা তোমালোকে যিটো জানা সেইটো লিখিব পাৰা কোনো প্ৰবলেম নাই ঠিক আছে তাৰ পিছৰ কুৱেশ্যন দি আছে শক্তিৰ প্ৰধান উৎস কি শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য একেবাৰে ইম্পৰ্টেন্ট হয় তোমালোকে এইটো চিন্তি ৰাখিবা শক্তিৰ প্ৰধান উৎস কিয় কোৱা হৈছে সূৰ্যটো কিয়নো সূৰ্য সকলো সময়তে শক্তি প্ৰদান কৰে আৰু সূৰ্যই সকলো পৃথিৱীক একেলগে শক্তি প্ৰদান কৰি আছে আৰু তাত কোনো ধৰণৰ শেষ হোৱা নাই ঠিক আছে তাত কোনো ধৰণৰ কম হোৱা নাই সূৰ্য সকলো সময়তে শক্তি প্ৰদান কৰি আছে পোহৰ দি আছে সো শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য ঠিক আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চন ইংলিশ মিডিয়ামৰ এনসাৰ ইন ওয়ান ওয়ার্ড এটা ওয়ার্ডত এনসাৰ লিখিব দিছে ইমান ডাঙৰকৈ লিখাৰ কোনো দৰকাৰ নাই এটা ওয়াৰ্ডত লিখিব লাগে ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো আছে হোৱাট পাৰ্চেন্টেজ অফ অক্সিজেন ইজ দেয়াৰ ইন দ্য এটমস্ফিয়াৰত কিমান পাৰ্চেন্টেজ অক্সিজেন আছে সেম আসামিজ মিডিয়ামৰ লগতে একে হয় যদি তোমালোকে উচ্চাৰণ অৰ্থটো বুজি নোপোৱা তোমালোকে আসামিজ মিডিয়ামৰ কুৱেশ্যনটো চাব পাৰা ঠিক আছে কুৱেশ্যনটো পঢ়িলেই তোমালোকে এটো ইংলিছৰ অৰ্থটো বুজি পাবা ঠিক আছে আনসাৰ কি হ'ব কিমান পাৰ্চেন্টেজ অক্সিজেন আছে এটমস্ফিয়াৰত হেতু হ'ব 21% ঠিক আছে ইম্পৰ্টেন্ট হয় চিন্তি ৰাখিবা তাৰ পিছত নেক্সট আছে বি নম্বৰ ৰাইট দ্য নেম অফ এন একুৱাটিক প্লান্ট একুৱাটিক মানে হৈছে একুৱাটিক যেতিয়া তোমালোকে দেখা পাবা হেতু গম পাবা যে পানীৰ কথা কোৱা হৈছে তাৰ মানে পানীত থকা এটা প্লান্ট মানে গছৰ নাম লিখিব লাগে যেটো নেকি পানীত থাকে ঠিক আছে এর নাম কি হবে ওয়াটার লিলি ঠিক আছে তার পিছত নেক্সট আছে 3 নম্বৰ কোৱেশ্চন রাইট দ্য নেম অফ এন একুৱাটিক এনিমেল একুৱাটিক মানে মই আগৰ কোৱেশ্চনটোত কৈ আহিছো যে একুৱাটিক মানে কলে তোমালোকে পানী বুলি বুজি পাবা একুৱাটিক মানে হৈছে পানী এনিমেল মানে তো বুজি পাইছা সো পানীত বাস কৰা এটা জন্তুৰ নাম লিখিব লাগে এটো কি হ'ব পানীত বাস কৰা এটা প্ৰাণী হলে কি হ'ব ডলফিন তোমালোকে নিজেও লিখিব পাৰা বেলেগ বেলেগ ধৰণৰ বহুত ধৰণৰ প্ৰাণী আছে যিবিলাক নেকি পানীত বাস কৰে সো তোমালোকে যেটো জানা নিজে লিখিবলৈ ট্ৰাই কৰিবা আৰু যদি বিচাৰা তোমালোকে এটো লিখিব পাৰা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দি আছে ডি নম্বৰ হোৱাট ইজ দ্য মেইন সোৰ্স অফ পাৱাৰ এনাৰ্জি একে কথা হয় এটো মেইন সোর্সটো কি কোৰ পৰা এটো মেইন সোর্স হিচাপে আমি এনাৰ্জি পাই আছো হেতু কি হয় সান ঠিক আছে তাৰ পিছত দি আছে আসামিজ মিডিয়ামৰ কাৰণে 4 নম্বৰ কোৱেশ্চন শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা ইয়াৰে এ নম্বৰটো আছে অৰণ্য প্ৰাকৃতিক সম্পদ ঠিক আছে অৰণ্য প্ৰাকৃতিক সম্পদ হয় নাই একদম শুদ্ধ হয় অৰণ্য প্ৰাকৃতিক সম্পদ হয় ঠিক আছে তাৰ পিছত দি আছে বি নম্বৰ হিল নৱীকৰণযোগ্য সম্পদ তো কি হ'ব হিল নৱীকৰণযোগ্য সম্পদ নহয় সো কি হ'ব অশুদ্ধ হ'ব তাৰ পিছত দি আছে সি নম্বৰ পুখুৰী অনৱীকৰণযোগ্য সম্পদ তো পুখুৰী আমি এবাৰ ব্যৱহাৰ কৰিলে বা পুখুৰীত মাছ পুহিলে যে পিছৰ বাৰলৈ নাথাকে তেনেকুৱা নহয় পুখুৰী আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো সো এটো কি হ'ব নৱীকৰণযোগ্য সম্পদ হ'ব সো ইয়াত দি আছে কোৱেশ্চন দি আছে অনৱীকৰণযোগ্য সম্পদ তো এনসাৰটো হ'ব অশুদ্ধ ঠিক আছে তাৰ পিছত দি আছে ডি নম্বৰ কোৱেশ্চন যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন যান-বাহনত ইন্ধন হিচাপে কেৰাচিন ব্যৱহাৰ কৰা নহয় তোমালোকে জানা হয়তো পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰা হয় সো এটো কোৱেশ্চন এনসাৰটো কি হ'ব অশুদ্ধ ঠিক আছে তাৰ পিছৰ কোৱেশ্চন দি আছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে নাথাকে সো এটো কি হ'ব আনসাৰটো হ'ব অশুদ্ধ ঠিক আছে তাৰ পিছত একে কোৱেশ্চন হয় 4 নম্বৰ কোৱেশ্চন কিন্তু ইংলিশ মিডিয়ামত ঠিক আছে তোমালোকে যদি ইংলিশ মিডিয়ামটো বুজি নোপোৱা মই বাৰে বাৰে কৈ আছো তোমালোকে আসামিজ মিডিয়ামৰ কোৱেশ্চন কিটা পঢ়ি চাব পাৰা ঠিক আছে ইয়াত নাম্বাৰ 4 কোৱেশ্চন দি আছে আইডেন্টিফাই দ্য কাৰেক্ট এণ্ড ইনকাৰেক্ট ষ্টেটমেন্টস ঠিক আছে ইয়াৰ পৰা শুদ্ধ অশুদ্ধটো বাছিব লাগে বাস তলত দি আছে অপচন কোৱেশ্চন দি আছে কোৱেশ্চন কিটা শুদ্ধ হয় না অশুদ্ধ হয় এটো লিখিব লাগে ঠিক আছে ফার্স্ট দি আছে ফরেস্ট ইজ ন্যাচারাল রিসোর্সেস
কাৰেক্ট হয় বা তোমালোকে কাৰেক্টৰ জেগাত ট্ৰু লিখিব পাৰা ঠিক আছে ট্ৰু লিখিব পাৰা তাৰপিছত বি দি আছে ষ্টोन ইজ ৰিনিউৱেবল ৰিসোৰ্সেস ষ্টोन ৰিনিউৱেবল ৰিসোৰ্সেস নহয় ষ্টोन আমি নিজে বনাব নোৱাৰো ঠিক আছে এটো কি হ'ব ইনকাৰেক্ট তাৰপিছত নেক্সট দি আছে পন্ড ইজ নন ৰিনিউৱেবল ৰিসোৰ্সেস এটো ইনকাৰেক্ট হয় কিন্তু পন্ড নন ৰিনিউৱেবল ৰিসোৰ্সেস নহয় এটো ৰিনিউৱেবল হয় আমি পন্ড বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এটো आंसर কি হ'ব ইনকাৰেক্ট তাৰপিছত কোৱেশ্চন দি আছে ডি নম্বৰ the most commonly used fuel in vehicles is kerosene kerosene most commonly used মানে কৈছে যে আমি যিবিলাক গাড়ী ব্যৱহাৰ কৰো গাড়ীবিলাকত আমি কমনলি বেছিভাগ কেৰোচিন ইউজ কৰো যেটো নেকি একেবাৰে অশুদ্ধ হয় গাড়ীবিলাকত বিশেষকৈ পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰা হয় তো आंसरটো যেটো কোৱেশ্চন দিয়া হৈছে এটো ইনকাৰেক্ট হয় ঠিক আছে आंसरটো ইনকাৰেক্ট হ'ব ওকে তাৰপিছত দি আছে নম্বৰ ই the highest amount of gas found in atmosphere is oxygen oxygen atmosphere सबसे বেছি পোৱা যায় বুলি কোৱা হৈছে সো এটো ইনকাৰেক্ট হয় आंसरটো কি হ'ব ইনকাৰেক্ট ওকে তাৰপিছত 5 নম্বৰ কোৱেশ্চন সম উত্তৰ দিয়া ইংলিশত হলে give a brief answers ওকে ফার্স্ট কোয়েশ্চন দি আছে প্রাকৃতিক সম্পদ কাক বলে একেবারে ইজি কোয়েশ্চন হয় যদি ইজি হয় কিন্তু ভেরি ইম্পর্টেন্ট হয় ঠিক আছে তো তোমালোকে কোয়েশ্চনটো যদি নোৱাৰা তেনেহলে ইয়াৰ পৰা লিখি লবা প্ৰত্যেক ক্লাছতে সেম কোয়েশ্চন থাকে তো তোমালোকে এটো ভালকে লিখি লবা প্রাকৃতিক সম্পদ কাক বলে উত্তৰ হ'ব প্ৰকৃতিৰ পৰা পোৱা যিবোৰ বস্তু মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৱহাৰ কৰে সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে তোমালোকে যদি কোৱেশ্চনটো ভালকে পঢ়া आंसरটো নিজে বনাই লিখিব পাৰিবা ঠিক আছে কোৱেশ্চনটো খুদিছে প্ৰাকৃতিক সম্পদ কাক বলে সো সাধাৰণ কথা যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা পাও কোৱেশ্চনতে আছে आंसर তোমালোকে বিচাৰিলে পাই যাবা প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ আমি পাও সেইবোৰক প্ৰাকৃতিক সম্পদ বোলে ঠিক আছে তাৰপিছত একে কোৱেশ্চন ইংলিশ মিডিয়ামত হোৱাট আৰ নেচাৰেল ৰিসোৰ্সেস आंसर হ'ব resources which are derived from nature and useful for all living beings are called natural resources same question হয় যিবিলাক সম্পদ আমি নেচাৰৰ পৰা পাও সেইবিলাক সম্পদক natural resources বুলি কোৱা হয় ঠিক আছে তাৰপিছত দি আছে বি নম্বৰ প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি প্ৰাকৃতিক সম্পদ কাক বলে ফাৰ্স্ট কোৱেশ্চনত আমি দেখা পাইছো তাৰপিছত কোৱেশ্চনত খুদিছে যে প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি হেতু লিখিব লাগে তো উত্তৰটো হ'ব প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো কি হয় প্ৰথমটো দিয়া হৈছে প্ৰথম ভাগটো হৈছে নৱীকৰণযোগ্য আৰু তাৰ পিছৰ ভাগটো হৈছে অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ তো আমি প্ৰথমতে নৱীকৰণযোগ্য সম্পদ কাক বলে অনৱীকৰণযোগ্য সম্পদ কাক বলে এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন কৰি আহিছো তো এটো একেবাৰে ইজি হয় তোমালোকে গমে পাইছা তো প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে ভাগ দুটা কি কি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ ঠিক আছে একে কোৱেশ্চন ইংলিশ মিডিয়ামত বি নম্বৰ হাউ মেনি টাইপস অফ নেচাৰেল ৰিসোৰ্সেস আৰ देयर এন্ড হোৱাট আৰ দিস নেচাৰেল ৰিসোৰ্সেস কেই প্ৰকাৰ আছে এটো লিখিব লাগে आंसरটো হ'ব নেচাৰেল ৰিসোৰ্সেস আৰ অফ টু টাইপস হয় ফার্স্ট অপশনটো কি ফার্স্ট কি হ'ব ফার্স্ট টাইপটো হ'ব ৰিনিউৱেবল ৰিসোৰ্সেস আৰু নেক্সট আছে নন ৰিনিউৱেবল ৰিসোৰ্সেস ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ সি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বলে উদাহৰণ সহ লিখা এই একে কোৱেশ্চন আমি খালি ঠাইত কৰি আহিছো একেবাৰে ইজি হয় ঠিক আছে आंसरটো হ'ব যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় তো তোমালোকে উদাহৰণ কিটা চাবা অতি ইম্পৰ্টেন্ট হয় এক্সট্ৰাকে উদাহৰণ কিটা আঁকিব পাৰে কোন কিটা নৱীকৰণযোগ্য সম্পদ হয় উদাহৰণ হ'ব গছ বায়ু পানী মাটি এনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ আছে তোমালোকে তাৰ পৰা লিখিব পাৰা ঠিক আছে তাৰ পিছত দি আছে যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তাৰ মানে যিবোৰ প্ৰাকৃতিক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰো তাৰ পিছত আকৌ এটো ঘূৰাই পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰো ঠিক আছে তেনে সম্পদক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ঠিক আছে উদাহৰণ কি হ'ব
উদাহৰণ হ'ব প্ৰাকৃতিক গেছ এবাৰ ব্যৱহাৰ কৰিলে এইটো হয়তো যদি আমি এবাৰ ব্যৱহাৰ কৰিলেও এইটো পুৰি তাৰপিছত আৰু ব্যৱহাৰ কৰিবৰ যোগ্য নাথাকে, এইটো শেষ হৈ যায়। ঠিক আছে, তাৰপিছত পেট্ৰল ডিজেল এইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। তোমালোকে দেখিছাই যে যেতিয়া গাড়ীত এবাৰ পেট্ৰল বা ডিজেল ভৰোৱা হয় তাৰপিছত আকৌ এইটো ভৰাব লগা হয়, একে পেট্ৰলেৰে গাড়ী বাৰে বাৰে চলি নাথাকে। ঠিক আছে, সেইকাৰণে এইটো কি কোৱা হৈছে, অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হৈছে। ঠিক আছে, তাৰপিছত চেম কুৱেশ্যন চি নম্বৰ, হোৱাট ইজ দ্য ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চ এণ্ড হোৱাট ইজ নন ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চ? এনচাৰ হ'ব renewable resources are those that nature can replace quickly like sunlight, wind, water, trees. ঠিক আছে, যিবোৰ সম্পদ নেচাৰে আকৌ নতুনকৈ ৰিপ্লেচ কৰিব পাৰে, তাৰ জেগাতে আকৌ নতুনকৈ আনি দিব পাৰে, সেইবোৰক ৰিনিউৱেবল এনাৰ্জি বুলি ৰিনিউৱেবল ৰিচোৰ্চেছ বুলি কোৱা হয়। লাইক ছানলাইট এবাৰ নাইকিয়া হৈ গ'লে আকৌ ৰাতিপুৱা পুনৰ দেখিব পোৱা, চ' এইটো কেতিয়াও শেষ নহয়। ঠিক আছে, তো এইটো কি হ'ব, ৰিনিউৱেবল হ'ব। তাৰপিছত উইণ্ড, ৱাটাৰ, ট্ৰী, ঠিক আছে, এইকেইটা ৰিনিউৱেবল ৰিচোৰ্চেছ। তাৰপিছত নেক্সট নন ৰিনিউৱেবল ৰিচোৰ্চেছ আৰ দ'জ ডেট কেন নট বি ৰিপ্লেচড ওৱান্স ইউজড লাইক কল, পেট্ৰল, গ'ল্ড। ত' নন ৰিনিউৱেবল ৰিচোৰ্চ কোনকেইটা হয়, যিকেইটা আমি এবাৰ ব্যৱহাৰৰ পিছত এইকেইটাক ৰিপ্লেচ কৰিব নোৱাৰোঁ। ঠিক আছে, যেনেকৈ কল এবাৰ পুৰি দিলে ব্যৱহাৰ কৰি ল'লে সেইটো আকৌ নতুনকৈ ব্যৱহাৰ কৰিব নোৱাৰি, নতুনকৈ ব্যৱহাৰৰ যোগ্য নাথাকে। পেট্ৰল, গ'ল্ড এইকেইটা আকৌ নতুনকৈ ব্যৱহাৰ কৰিব নোৱাৰি। ঠিক আছে, চ' এইকেইটা কি হ'ব, নন ৰিনিউৱেবল ৰিচোৰ্চ হ'ব। তাৰপিছত দি আছে দুই নম্বৰ কুৱেশ্যন, সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? সূৰ্যটোক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়, আগতো আমি 1 মাৰ্কৰ কুৱেশ্যনত কৰি আহিছোঁ। তো ইয়াত সুধিছে সূৰ্যক কিয় কোৱা হয়, সেইটো লিখিব লাগে। উত্তৰটো হ'ব, সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ মূল আধাৰ হ'ল সূৰ্য, কিয়নো সূৰ্যই পৃথিৱীৰ সকলো ধৰণৰ শক্তি প্ৰদান কৰি আছে। সূৰ্যই একে সময়তে সকলো পৃথিৱীকে একেলগে শক্তি প্ৰদান কৰি আছে, সেইকাৰণে সূৰ্যক প্ৰধান উৎস বুলি কোৱা হয় শক্তিৰ। ঠিক আছে, চেম কুৱেশ্যন আছামী ইংলিছ মিডিয়ামৰ কাৰণে, হোৱাই দ্য ছান ইজ কল্ড দ্য মেইন চ'ৰ্চ অফ এনাৰ্জি? এনচাৰ হ'ব, দ্য ছান ইজ কল্ড দ্য প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি বিকজ ইট প্ৰভাইডছ দ্য লাইট এণ্ড হিট নেচেচেৰী ফৰ অল লাইফ অন আৰ্থ। ঠিক আছে, তাৰপিছত দি আছে কুৱেশ্যন নম্বৰ ই, বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে? বৰষুণৰ পানী যে আমি সংৰক্ষণ কৰিব লাগে, এইটো কিয় কৰিব লাগে এইটো লিখিব লাগে। তো এনচাৰ হ'ব, পানীৰ নাটনি দূৰ কৰিবলৈ আৰু ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা উচিত। যদি আমি বৰষুণৰ পানী সংৰক্ষণ কৰোঁ, য'ত পানীৰ নাটনি আছে, য'ত পানীৰ পৰিমাণ কম আছে, তাত আমি সংৰক্ষণ কৰি ৰাখিলে সেই বৰষুণৰ পানী আমি ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, আৰু ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা উচিত। যিহেতু আমি দমকল বা বিভিন্ন মটৰ লগাই বিভিন্ন প্ৰক্ৰিয়াৰে আমি ভূগৰ্ভৰ পৰা পানী উলিয়াই আনো। চ' যদি আমি বৰষুণৰ পানী সংৰক্ষণ কৰোঁ, তেনেহ'লে ভূগৰ্ভৰ পৰা অনা পানীৰ পৰিমাণ, ভূগৰ্ভৰ পৰা যিটো পানী আহৰণ কৰা হয়, যিটো উলিয়াই অনা হয়, সেইটোৰ পৰিমাণ কমি যাব। চ' ভূগৰ্ভত পানীৰ যিটো স্তৰ আছে সেইটো নকমি বৃদ্ধি হ'ব। ঠিক আছে, সেইকাৰণে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। ই আমাক খৰাং বতৰত সহায় কৰে আৰু বানপানী হ্ৰাস কৰাত সহায় কৰে। যেতিয়া খৰাং বতৰ থাকে তেতিয়া আমাক বৰষুণৰ পানীয়ে সহায় কৰে। ঠিক আছে, তাৰপিছত চেম কুৱেশ্যন ইংলিছ মিডিয়ামৰ, হোৱাই উই শুড কনজাৰ্ভ ৰেইন ৱাটাৰ? একে কুৱেশ্যন হয়, যদি অৰ্থ বুজি নোপোৱা তোমালোকে আছামিজটো পঢ়ি ল'বা। পানী কিয় সংৰক্ষণ কৰিব লাগে বৰষুণৰ পানী? এনচাৰ হ'ব, উই শুড save rainwater to avoid water shortage and increase groundwater level. It provides water during dry seasons and help prevent local flooding. ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন আছে 6 নম্বৰ, বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে? বিকল্প শক্তি মানে হৈছে অল্টাৰনেটিভ, তাৰমানে একে কিন্তু বেলেগ শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে এইটো লিখিব লাগে। উত্তৰ হ'ব, জীৱাশ্ম
ইন্ধন সীমিত আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰে ই শেষ হৈ যাব পাৰে সেয়েহে পৰিৱেশ সংৰক্ষণ কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ কৰিবলৈ সৌৰ শক্তি বায়ু শক্তি আদি বিকল্প শক্তি ব্যৱহাৰ কৰিব লাগে ইয়াত সৌৰ শক্তি বায়ু শক্তি এইকেইটাক বিকল্প শক্তিৰূপে দেখুওৱা হৈছে কিয়নো যেতিয়া মানুহে বিদ্যুৎটো বেছি ব্যৱহাৰ কৰে এটো কিন্তু সীমিত হয় ঠিক আছে যেতিয়া ইয়াৰ বিপৰীতে আমি সৌৰ শক্তি ব্যৱহাৰ কৰো হেতু ৰিনিউৱেবল হয় সো এটো কেতিয়াও শেষ হৈ নাযায় সেই কাৰণে আমি অল্টাৰনেটিভটো ব্যৱহাৰ কৰিব লাগে মানে বিকল্প শক্তি যেটো হয় হেতু ব্যৱহাৰ কৰিব লাগে যাৰ দ্বাৰা আমি সংৰক্ষণ কৰিব পাৰো কোনটো যেটো নেকি নন ৰিনিউৱেবল হয় হেতুক আমি সংৰক্ষণ কৰিব পাৰো ঠিক আছে একে কোৱেশ্চন ইংলিশ মিডিয়ামৰ why should we use alternative energy answer hobo we should use alternative energy like solar and wind energy because fossil fuels are limited and pollute the environment ঠিক আছে তাৰ পিছত কোৱেশ্চন দি আছে 7 নম্বৰ সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তি কি শক্তি বোলা হয় উত্তৰটো হ'ব সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয় ঠিক আছে সৌৰ শক্তি কাক বোলে এনেকৈ তোমালোকৰ যেটো উত্তৰ দিয়া আছে তাকে উল্টা কৰি কোৱেশ্চন বনাব পাৰে যেনেকৈ ফাৰ্স্ট ইয়াত কোৱেশ্চন দিয়া আছিল যে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তি কি শক্তি বুলি কোৱা হয় তাকে তোমালোকৰ উত্তৰটো দি কোৱেশ্চন সুধিব পাৰে যেনেকৈ সৌৰ শক্তি কাক বোলে তো সৌৰ শক্তি কাক বোলে এটো যদি খুদে তোমালোকে উল্টাই কোৱেশ্চনটোকে লিখিব লাগিব যে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয় ঠিক আছে তো তোমালোকে কোৱেশ্চনটো ভালকে পঢ়িবা কোৱেশ্চনটো বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে কোৱেশ্চনটো বুজি এনসাৰ কেটা কৰিলে এনসাৰটো কৰাত ইজি হয় বা কেতিয়াবা কোৱেশ্চনটোতে এনসাৰ সোমাই থাকে তো তাৰ পৰা তোমালোকে ভালকে নিজে বনায়ও লিখিব পাৰিবা ঠিক আছে তাৰ পিছত নেক্সট একে কোৱেশ্চন দিয়া আছে ইংলিশ মিডিয়ামৰ হোৱাট টাইপ অফ এনাৰ্জি উই ফাইন্ড ফ্ৰম সানলাইট এটো এনসাৰ হ'ব we get solar energy from sunlight which can be used for heating cooking drying and generating electricity আমি সানলাইটৰ পৰা কি পাও সোলাৰ এনাৰ্জি পাও এটো আমি কোত কোত ইউজ কৰিব পাৰো হিটিং কুকিং ড্ৰাইং এন্ড জেনাৰেটিং ইলেক্ট্ৰিসিটি এবিলাকতো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে তাৰ পিছত কোৱেশ্চন দিয়া আছে বায়ুকল কি বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে প্ৰথম কোৱেশ্চনটো হৈছে ইয়াত দুটা কোৱেশ্চন খুদিছে প্ৰথমটো হৈছে বায়ুকল কি আৰু তাত কি শক্তি ব্যৱহাৰ কৰা হয় এটো লিখিব লাগে উত্তৰ হ'ব বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে ওকে এটো ইংলিশ মিডিয়ামত হোৱাট ইজ উইন্ডমিল হোৱাট ইজ ইউজড ইন দা উইন্ডমিল ওকে answer hobo a windmill is a device that use wind energy to rotate blades which in turn generate electricity using turbine okay tar bisot question di ase 9 number bayu ব্যবহার হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা answer hobo bayu ব্যবহার হোৱা দুটা কাৰ্যৰ বিষয়ে তলত আলোচনা কৰা হৈছে প্ৰথমটো হৈছে বায়ুকল বায়ুকল ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয় তাৰ পিছত এটো বায়ুকল তোমালোকে দেখা পাইছা ফাৰ্স্ট যেতিয়া ছবি কেটামান দিয়া আছিল তাত আস্থানি মিলাব লাগে তাত বায়ুকল দিয়া আছে এনেকুৱা ধৰণৰ বায়ুকল হয় ঠিক আছে বায়ুকলটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এনেকুৱা ধৰণৰ বায়ুকল থাকে যেটো নেকি এনেকৈ ফেনৰ নিচিনা হয় ঘূৰি থাকে আৰু এনেকৈ ঘূৰি ঘূৰি বিদ্যুৎ উৎপাদন কৰে ঠিক আছে তাৰ পিছত হৈছে 2 নম্বৰ উশাহ নিশাহ লোৱা আমি বায়ুৰ পৰা অক্সিজেন লওঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিও ঠিক আছে একে কোৱেশ্চন ইংলিশ মিডিয়ামত 9 নম্বৰ হোৱাট আৰ দা টু ফাংশনস where air is used পাঁচ দুটা ফাংশন লিখিব লাগে যত নেকি বা দুটা কাম লিখিব লাগে যত নেকি বতাহৰ ব্যৱহাৰ কৰা হয় ইয়াৰ ব্যৱহাৰ কৰা হয় ঠিক আছে এনসারটো হ'ব ফার্স্ট এনসার টু ফাংশনস where air is used তাৰ প্ৰথমটো হ'ব 1 নম্বৰ ব্রিদিং বাই হিউম্যানস এন্ড এনিমেলস ঠিক আছে আমি উশাহ নিশাহত কি ব্যৱহাৰ কৰো ইয়াৰ ব্যৱহাৰ কৰো তাৰ পিছত নেক্সট হ'ব জেনাৰেটিং উইন্ড এনাৰ্জি থ্ৰু উইন্ডমিল ঠিক আছে তাৰ পিছত দি আছে 10 নম্বৰ
বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া বতাহ যে এক প্ৰকাৰৰ শক্তি হয় সেইটো বুজাবৰ কাৰণে এটা উদাহৰণ লিখিব লাগে উত্তৰটো হ'ব বতাহ যে শক্তি তাৰ এটা সহজ উদাহৰণ হ'ল বায়ুকল ঠিক আছে বতাহ যেতিয়া বতাহৰ ফলত যেটো বায়ুকলত যেটো ফেন থাকে সেইটো ঘূৰি ঘূৰি বিদ্যুৎ উৎপাদন কৰে সো উদাহৰণটো কি হ'ব বায়ুকল একে কোৱেশ্চন ইংলিছ মিডিয়ামৰ গিভ এন এক্সাম্পল ফ্ৰম হুৱেৰ ইউ কেন আণ্ডাৰষ্টেণ্ড ডেট উইণ্ড ইজ এ পাৱাৰ এনসাৰটো হ'ব এ সিম্পল এক্সাম্পল অফ হাউ উইণ্ড ইজ এনাৰ্জি ইজ দ্য উইণ্ড টাৰ্বাইন ওকে কি হ'ব উইণ্ড টাৰ্বাইন ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন আছে 11 নম্বৰ ৰদ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটা বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি সো কুৱেশ্যনত কি কৈছে প্ৰথমে কুৱেশ্যনটো বুজিবৰ কাৰণে চেষ্টা কৰিবা কুৱেশ্যনত সুধিছে যে ৰদ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটা বাহিৰত থলে পানীখিনি গৰম হয় সো যদি তোমালোকে এটা পাত্ৰত পানী ভৰাই যেতিয়া ৰদৰ সময়ত বাহিৰত থোৱা সো পানীখিনি সাধাৰণ কথা গৰম হ'ব ঠিক আছে সূৰ্যৰ পোৱা এনে ধৰণৰ আৰু কি সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কি কাম কৰিব পাৰি এটো এনসাৰত লিখিব লাগে ঠিক আছে এনসাৰ হ'ব সূৰ্যৰ পৰা পোৱা তাপ ব্যৱহাৰ কৰি আমি বহুতো উপকাৰী কাম কৰিব পাৰো যেনে প্ৰথমটো কুৱেশ্যনতে দিয়া আছে ঠিক আছে তোমালোকে কুৱেশ্যনটো হেই কাৰণে মই কৈছো যে ভালকে পঢ়ি চাবা কুৱেশ্যনটো যদি পঢ়িলা হয় তেনেহলে ভালকে বুজি পালা হয় তেনেহলে কুৱেশ্যনৰ পৰাই প্ৰথমটো লিখিব পাৰিবা ফাৰ্স্ট পইণ্টটো কি হ'ব পানী গৰম কৰা এটো কুৱেশ্যনতে দিয়া আছে ঠিক আছে তাৰ পিছৰটো হ'ব খাদ্য ৰন্ধা তাৰ পিছৰটো হৈছে শস্য শুকুৱা তাৰ পিছৰটো দিয়া আছে ঠাই গৰম কৰা ওকে তাৰ পিছত 11 নম্বৰ ইংলিছ মিডিয়ামৰ you know that if we keep a pot full of water outside under sunshine it will be hot what other things you can do by using the heat from the sun answer hobo we can perform many useful tasks using the heat obtained from the sun for example first hobo heating water next hobo cooling food cooking food third hobo drying crops tar bisot ase heating spaces ঠিক আছে tar bisot next question dia ase 12 number petrol diesel আদি কিয় অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় তো তোমালোকে জানাই পেট্ৰল আৰু ডিজেল আমি মাত্ৰ এবাৰে ব্যৱহাৰ কৰিব পাৰো যেহেতু আমি পেট্ৰল ডিজেল এবাৰ ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে যেতিয়া গাড়ীত পেট্ৰল ডিজেল ভৰোৱা হয় বাৰে বাৰে ভৰাব লগা হয় কিয়নো এবাৰ ব্যৱহাৰৰ পিছত এটো ইউজ হৈ নাথাকে যে এবাৰ ভৰাইছো এটো গোটেই জীৱনৰ কাৰণে চলি যাব তেনেকুৱা ধৰণৰ নহয় সেই কাৰণে আমি বাৰে বাৰে ভৰাব লগা হয় কিয়নো এবাৰ ব্যৱহাৰৰ পিছত এটো শেষ হৈ যায় আকৌ ব্যৱহাৰ কৰিব নোৱাৰি সো এনসারটো এইটো লিখিব লাগে ঠিক আছে পেট্ৰল ডিজেল আদিক অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় কাৰণ এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় বা খুব দীঘল সময়ৰ পাছতহে সৃষ্টি হয় ঠিক আছে একে কোৱেশ্চন ইংলিছ মিডিয়ামৰ why petrol diesel etc are considered as non renewable natural resources ঠিক আছে आंसर হ'ব petrol and diesel are non renewable because they take millions of years to form and cannot be replaced quickly once used okay তাৰ পিছত দিয়া আছে 13 নম্বৰ অনবীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা যিবিলাক সম্পদ নেকি অনবীকৰণযোগ্য হয় হেবিলাক সম্পদক আমি সংৰক্ষণ কৰিব লাগে ঠিক আছে সো সেই অনবীকৰণযোগ্য সম্পদবোৰ সংৰক্ষণ কৰিবলৈ তুমি কি কৰিব পাৰা হেতু লিখিব দিছে সো আনসাৰটো হ'ব অনবীকৰণযোগ্য সম্পদ নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ আমি এনে ধৰণে কাম কৰিব পাৰো যে গাড়ী চলাবলৈ গ্যাস বা পেট্ৰল সুৰক্ষিত আৰু যুক্তিসংগত পৰিমাণত ব্যৱহাৰ কৰা তাৰ পিছত অনবীকৰণযোগ্য সম্পদৰ খলনি পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী বেছিকৈ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰো ঠিক আছে যেনেকৈ আমি পেট্ৰল ডিজেলে চলা গাড়ী ব্যৱহাৰ নকৰি আজিকালি সিএনজি ওলাই গৈছে বা
এই বেটাৰীৰে চলা গাড়ী ওলাইছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, সেইবিলাক ব্যৱহাৰৰ যোগেদি আমি পেট্ৰল ডিজেল বচাব পাৰোঁ। চ' নেক্সট কুৱেশ্যন, ইংলিছ মিডিয়ামত 13 নম্বৰ, হোৱাট কেন ইউ ডু এট ইউৰ হোম টু কনজাৰ্ভ নন ৰিনিউৱেবল ৰিচোৰ্চেছ। চ' এনচাৰ কি হ'ব? এনচাৰ হ'ব, ফাৰ্ষ্ট হ'ব 1 নম্বৰ, ছুইচ অফ লাইট ফেনছ হুৱেন নট নিডেড। যেতিয়া আমাৰ ফেন বা লাইটৰ ব্যৱহাৰ নহয়, ঘৰত কোনো নাথাকে বা অদৰকাৰীত আমি যাতে ছুইচ অফ কৰি ৰাখোঁ, এইবিলাক চলাই নাৰাখোঁ। ঠিক আছে, নেক্সট আমি কি কৰিব পাৰোঁ? ইউজ বাইচাইকেলছ অৰ ৱাক। আমি কম দূৰত্বৰ জেগা আমি বাইচাইকেলেৰে যাব পাৰোঁ বা খোজকাঢ়ি যাব পাৰোঁ, তাৰ যোগেদি আমি পেট্ৰল বা ডিজেল বচাব পাৰোঁ। তাৰপিছত 3 নম্বৰ, ইউজ LPG ইফিচিয়েণ্টলি। তাৰমানে যিটো LPG গেছ হয়, এইটো আমি দৰকাৰ হ'লেহে ইউজ কৰিব লাগে, তাৰ কোনো এক্সট্ৰা মাত্ৰাত ব্যৱহাৰ কৰিব নালাগে, তাৰ যোগেদি আমি গেছৰ পৰিমাণ আমি ৰক্ষা কৰিব পাৰোঁ। ঠিক আছে, তাৰপিছত 4 নম্বৰ, এভইড ৱেষ্টেজ অফ ফুইল। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন দি আছে 14 নম্বৰ, আছামিজ মিডিয়ামৰ, পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য, সেয়েহে পানীৰ অভাৱত যাতে নষ্ট নহয় তাৰ বাবে তুমি লগৰ বন্ধু বান্ধৱীক কেনেধৰণে সচেতন কৰিবা। যিহেতু পানীত বহু পৰিমাণৰ প্ৰায় 71% পৃথিৱীত পানী আছে, যদিও তাৰ ভিতৰত খুব কম শতাংশই মানুহে ব্যৱহাৰৰ যোগ্য। ঠিক আছে, চ' ইমান কম শতাংশ যিহেতু ব্যৱহাৰৰ যোগ্য, সেইকাৰণে আমি পানী সংৰক্ষণ কৰিব লাগে। চ' সংৰক্ষণ কৰিবৰ কাৰণে তুমি কি কি কৰিব পাৰা সেইকেইটা লিখিব লাগে। চ' এনচাৰ হ'ব, পানী অভাৱত যাতে নষ্ট নহয় তাৰ বাবে মই লগৰ বন্ধু বান্ধৱীক এনেদৰে সচেতন কৰিম। প্ৰথমটো হ'ব বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে বুজাম। তাৰপিছতো দাঁত মাজোতে বা চুলি ধুতে টেপ বন্ধ ৰাখিবলৈ ক'ম। তাৰপিছৰ 3 নম্বৰ, পানী ব্যৱহাৰ কৰাৰ সময়ত পানীৰ অপচয় নোহোৱাকৈ ব্যৱহাৰ কৰিবলৈ ক'ম। ঠিক আছে, পানী আজিকালি যিহেতু ঘৰত যাৰ টেপ আছে, টেপৰ ব্যৱস্থা আছে, তেওঁলোকে দাঁত মাজোতে চাবা টেপ চলাই থৈয়ে দাঁত মাজি থাকে, টেপৰ পানী গৈয়ে থাকে, তাৰ কোনো খবৰ নাথাকে, টেপ চলাই থোৱা থাকে। চ' যাতে আমি এইবিলাক কাম অতি সচেতনতাৰে কৰিব পাৰোঁ, তাৰ প্ৰতি মানুহক সচেতন কৰিব পাৰি। ঠিক আছে, একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ, although most of the earth's surface is covered with water, the amount of usable water is very negligible. So how you can make your friends aware to prevent wastage of water? Answer হ'ব, ফাৰ্ষ্ট হ'ব by explaining the importance of water. ঠিক আছে, পানীৰ গুৰুত্ব কি এইটো প্ৰথম বুজাব পাৰি মানুহক। তাৰপিছত encouraging to turn off taps when not in use, যদি পানীৰ কোনো ব্যৱহাৰ নাই তেনেহ'লে টেপৰ যিটো ছুইচ হয় এইটো বন্ধ কৰি থোৱাৰ কথা আমি বুজাব পাৰি। তাৰপিছত প্ৰমোটিং ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, তাৰমানে আমি ৰেইন ৱাটাৰ সংৰক্ষণ কৰাৰ প্ৰতি মানুহক এৱাৰ কৰিব পাৰি। ঠিক আছে, সজাগতা কৰিব পাৰি। তাৰপিছত 15 নম্বৰ কুৱেশ্যন, বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা? যিহেতু বৰ্তমান সময়ত চৰকাৰে বেলেগ বেলেগ ধৰণৰ আঁচনি উলিয়াইছে, তাৰ যোগেদি বিভিন্ন গছ পুলি ৰোৱাৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। তো তোমালোকৰ কলেজতো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান পালন কৰে, তাত গছ পুলি ৰোৱা হয় বা নহয়, যদি ৰোৱা হয় কেনেকুৱা ধৰণৰ কিহৰ উপলক্ষে ৰোপণ কৰা হয় গছ পুলি, এইটো লিখিব লাগে। চ' এনচাৰটো তোমালোকে যদি পাৰা নিজে বনাই লিখিবা, নহ'লে ইয়াৰ পৰা তোমালোকে লিখিব পাৰা। ঠিক আছে, চ' প্ৰথমটো হ'ব, হয় আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বিভিন্ন উপলক্ষত গছ পুলি ৰোৱা হয়। গছ পুলি ৰোৱাৰ কিছুমান উপলক্ষ হৈছে, তাৰমানে গছ পুলি ৰোৱাৰ কিছুমান কাৰণ,
প্ৰথমটো বিশ্ব পৰিৱেশ দিৱস যেতিয়া থাকে তেতিয়া গোটেই বিশ্বজুৰিয়ে মানুহে গছপুলি ৰোপণ কৰে য'ত এতিয়া বিদ্যালয়সমূহতো নিশ্চয় গছপুলি ৰোপণ কৰে ঠিক আছে তাৰপিছত নেক্সটটো হ'ব স্বাধীনতা দিৱস গণৰাজ্য দিৱস তাতো গছপুলি ৰোপণ কৰা হয় তাৰপিছত নেক্সট নতুন শিক্ষাবৰ্ষ আৰম্ভণি নতুন শিক্ষাবৰ্ষৰ শুভ আৰম্ভণিৰ উপলক্ষেও মানুহে গছপুলি ৰোপণ কৰে তাৰপিছতটো হ'ব বিশেষ বিদায়ী অনুষ্ঠান ঠিক আছে তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ কাৰণে প্ৰেজেণ্টলি গভৰ্ণমেণ্ট has initiated various programs in the field of plantation. Do you plant trees at any other times beside the government's program in your school? If yes, in what occasion you plant the trees? Okay, answer over yes. Beside the government programs, we also plant trees on special occasions like birthdays, festivals and school events ঠিক আছে these moments provide a meaningful opportunity to contribute the environment celebrate life and encourage others to join in promoting nature okay তাৰপিছত কুৱেশ্যন আছে 16 নম্বৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত তাৰ উপলক্ষে পালন কৰা যিকোনো এটা দিৱসৰ নাম লিখিব লাগে এনসাৰ হ'ব প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য প্ৰথমটো হ'ব বৰ্ষা বনানী অভিযান চৰকাৰে বৃক্ষৰোপণৰ জৰিয়তে বনাঞ্চলৰ বৃদ্ধি কৰাৰ উদ্যোগ লৈছে তাৰপিছতো আছে প্লাষ্টিক নিষেধাজ্ঞা ঠিক আছে একেলগে বহুবাৰ ব্যৱহাৰ নকৰা প্লাষ্টিক সামগ্ৰী আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাৰপিছত প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা দিৱসৰ নাম হ'ল বিশ্ব পৰিৱেশ দিৱস এইটো তোমালোকে সবেই জানা বিশ্ব পৰিৱেশ দিৱস এটা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উল্লেখেহে বনোৱা হৈছিল বা পালন কৰা হয় ওকে Okay, question English medium or name and actions or observation they taken up by the government in the field of conservation of natural resources. Answer hobo all Environment Day celebrated on 5th June raises awareness about promoting the environment and conserving natural resources. ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দি আছে 17 নম্বৰ বৰ্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা এখন আঁচনি যুগুত কৰিবা ইয়াত যেহেতু বৰ্তমান যুগত দিনক দিনে উষ্ণতা বাঢ়ি গৈ আছে গৰম দিনত আজিকালি বেছি গৰম লগা হৈছে তো হেতু তোমালোকে ৰোধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰা এটো লিখিব দিছে সো আনসাৰটো তোমালোকে এনেকৈ লিখিব পাৰা পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমি বন্ধু বান্ধৱীৰ সৈতে সেউজ অভিযান নামৰ এখন আঁচনি আৰম্ভ কৰিম তলত দিয়া ধৰণে আঁচনি দিয়া পদক্ষেপসমূহ লোৱা হয় প্ৰথম পদক্ষেপটো কেনেকুৱা ধৰণৰ হ'ব পাৰে এক নম্বৰ পদক্ষেপ গছপুলি ৰোপণ অভিযান যদি আমি বেছি গছপুলি ৰোপণ কৰোঁ তেনেকলে যেটো উষ্ণতা বৃদ্ধি পাইছে হেতু অধিক পৰিমাণে হ্ৰাস পাব তাৰপিছত নেক্সট প্লাষ্টিক মুক্ত অঞ্চল গঠন তাৰপিছত বিদ্যুৎ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰ তাৰপিছত সচেতনতা শিবিৰ পোষ্টাৰ প্ৰদৰ্শনীৰ লগতে ৰেলীৰ আয়োজন ঠিক আছে একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ 17 নম্বৰ in present time temperature in the world is increasing day by day what steps can you take together with your friends to reduce temperature answer hob step kete ki hobo prothom step plant more trees বেছি তোমার গছ পুলি ৰোৱা তাৰপিছত এভয়েড বাৰ্নিং প্লাষ্টিক অর ওয়েস্ট তাৰপিছত নেক্সট কুৱেশ্যন আছে 18 নম্বৰ তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ নহয় তাৰ বাবে তুমি কি চিন্তা আগবঢ়াবা এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেধৰণে সজাগ কৰিবা তো এনসাৰ হ'ব
ঘৰত পানীৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ মই দাঁত ব্ৰাছ কৰাৰ সময়ত টেপ বন্ধ কৰা, লিক তৎক্ষণাত ঠিক কৰা, ঠিক আছে, কেতিয়াবা লিকেজৰ প্ৰব্লেম হৈ বহুত পানী অপব্যৱহাৰ হৈ যায়, ঠিক আছে। চ' লিক তৎক্ষণাত ঠিক কৰা, কম প্ৰবাহৰ শ্বাৱাৰ হেড ব্যৱহাৰ কৰা আদি পানী ৰাহি কৰাৰ অভ্যাস কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ, হোৱাট আইডিয়াছ ইউ উড লাইক transmit to ensure that water is not misused at your home? How will you make the member of your house aware towards this? Okay, answer hobo first hobo fix leaking taps, তাৰপিছত use buckets instead of showers, তাৰপিছত reuse water when possible, যেতিয়া পসিবল হয় পানী ৰিউজ কৰা বহুত ভাল, ঠিক আছে, বা আমি ৰিসাইকেল কৰিও পানী ব্যৱহাৰ কৰিব পাৰোঁ, ফিল্টাৰ কৰাৰ ব্যৱস্থা আছে, আমি ফিল্টাৰ কৰাও পানী দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। তাৰপিছত নেক্সট এডুকেট ফেমিলি এবাউট সেভিং ওয়াটাৰ, ওকে। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। আছামিছৰ লগতে ইংলিছ মিডিয়ামৰ দুয়োটা একেলগে এইটো চেপ্টাৰৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰবোৰ, এইটো চেপ্টাৰৰ যিকেইটা প্ৰশ্নোত্তৰ আছে সকলোকেইটা প্ৰশ্নোত্তৰ এইটো ভিডিঅ'ত দিয়াৰ চেষ্টা কৰিছোঁ। চ' যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাৰ যোগেদি তোমালোকে প্ৰশ্নোত্তৰকেইটা সময়ত পাই থাকিবা। লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা, তাত সকলো প্ৰশ্নোত্তৰকেইটা প্লেলিষ্টত চিৰিয়ালকৈ দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন লিংকত পাই যাবা, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।